নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ কাৰণে দুটা অতি গুৰুত্বপূৰ্ণ খবৰলৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথম খবৰটো উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত লাভ কৰিলে সকাহ। ইণ্টাৰমিডিয়েট পদৰ স্নাতক শিক্ষকে পাব ৮,৭০০ টকাৰ গ্ৰেড পে। গতিকে অত্যন্ত এটা সুখবৰ আহিল। মাধ্যমিক শিক্ষা বিভাগে দৰমহা হ্ৰাসৰ বাবে দিয়া নিৰ্দেশক স্থগিত ৰখাৰ সিদ্ধান্ত। ষ্টেট পুল ঠিকাভিত্তিক শিক্ষকৰ তালিকা বিচাৰি প্ৰাথমিক শিক্ষা বিভাগৰ পত্ৰ। গতিকে বহুদিনৰ অপেক্ষাৰ অন্তত ইণ্টাৰমিডিয়েট পদৰ স্নাতক শিক্ষকসকলৰ কাৰণে এটা সুখবৰ আহিল। তেওঁলোকে লাভ কৰিব ৮,৭০০ টকাৰ গ্ৰেড পে। শুনানিকালত মাধ্যমিক শিক্ষা বিভাগে গ্ৰেড পে হ্ৰাস কৰাৰ বাবে জাৰি কৰা নিৰ্দেশনা স্থগিত ৰখাৰ কথা উচ্চ ন্যায়ালয়ে মজিয়াত অৱগত কৰিছে। আৰু উল্লেখযোগ্য যে ৰাজ্যৰ উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত পূৰ্বে ইণ্টাৰমিডিয়েট আৰু স্নাতক শিক্ষক হিচাপে দুটা শ্ৰেণীত শিক্ষকসকলক কৰ্মৰত হৈ আছিল। আৰু যিসকল ইণ্টাৰমিডিয়েট শিক্ষক স্নাতক ডিগ্ৰীৰ অৰ্হতা আছে তেওঁলোককো স্নাতক পৰ্যায়ৰ দৰমহা ৮,৭০০ টকা গ্ৰেড পে প্ৰদান কৰি আহিছে। কিন্তু একাংশ ইণ্টাৰমিডিয়েট শিক্ষকে কিছুদিন পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন জাৰি কৰি তেওঁলোককো ৮,৭০০ টকাৰ গ্ৰেড পে প্ৰদান কৰিবলৈ নিৰ্দেশ দিবলৈ প্ৰাৰ্থনা জনায়। আৰু স্নাতক নোহোৱা স্বত্তেও তেওঁলোকৰ সময়ত গ্ৰেড পে প্ৰদানৰ প্ৰাৰ্থনাৰে এই আবেদন দাখিল কৰে। শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশত আওতালৈ মাধ্যমিক শিক্ষা বিভাগে সঞ্চালকালয়লৈ পত্ৰ প্ৰেৰণ কৰি ইণ্টাৰমিডিয়েট শিক্ষকসকলৰ ৮,৭০০ টকাৰ গ্ৰেড পে হ্ৰাস কৰি ৬,২০০ টকাৰ গ্ৰেড পে প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। গতিকে ৮,৭০০ টকাৰ গ্ৰেড পে হ্ৰাস কৰি তেওঁলোকক ৬,২০০ টকাৰ গ্ৰেড পে প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ ভিত্তিতে স্নাতক ইণ্টাৰমিডিয়েট শিক্ষকসকলৰ গ্ৰেড পে হ্ৰাস কৰা হয়। আৰু কোনো ধৰণৰ মতামত প্ৰকাশ কৰাৰ সুযোগ প্ৰদান নকৰি যোৱা ১ এপ্ৰিলত প্ৰদান কৰা নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই একাংশ ইণ্টাৰমিডিয়েট শিক্ষক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। আৰু গোচৰটোত অনুষ্ঠিত হোৱা শুনানিৰ অন্তত মাধ্যমিক শিক্ষা বিভাগে অৱগত কৰে যে যোৱা ১ এপ্ৰিলত গ্ৰেড পে হ্ৰাসৰ বাবে দিয়া নিৰ্দেশ স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে এই নিৰ্দেশনাৰ পিছত একাংশ শিক্ষকৰ কৰ্তন কৰা দৰমহা বকেয়া হিচাপে আদায় দিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ লগে লগে ইণ্টাৰমিডিয়েট শিক্ষকসকলে পূৰ্বৰ গ্ৰেড পে অনুসৰি দৰমহা লাভ কৰাটো নিশ্চিত হৈ পৰিলে। গতিকে অৱশেষত তেওঁলোকলৈ সুখবৰ আহিল। আৰু এই বিভাগটোৰ সঞ্চালকে জিলা প্ৰাথমিক শিক্ষা বিভাগ আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ পত্ৰ প্ৰেৰণ কৰি বিশেষ নিযুক্তি অভিযানৰ অধীনত নিযুক্তি লাভ কৰা ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষকসকলৰ তালিকা ৩০ মে'ৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সংশ্লিষ্ট বিষয়াসকলে নিৰ্ধাৰিত ফৰ্মেটত শিক্ষকসকলৰ তথ্য সঞ্চালকালয়লৈ প্ৰেৰণ কৰিব লাগিব। গতিকে বহুদিনৰ অপেক্ষাৰ অন্তত সুখবৰ আহিল। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত লিখিছে, আমাৰ চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে দুৰ্নীতিমুক্ত, সৰল, সুগম পাৰস্পৰিক বদলীকৰণ পৰ্টেল মুকলি কৰি সুশাসনৰ দিশত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া আমাৰ ৰাজ্যত বদলীকৰণৰ বাবে কোনো তৈলমৰ্দন, কোনো উৎকোচ বা দৌৰাদৌৰিৰ প্ৰয়োজন নহয়। সম্পূৰ্ণ স্বচ্ছতাৰে এতিয়া যোগ্যজনে লাভ কৰিব পাৰস্পৰিক বদলীকৰণ। এতিয়া পাৰস্পৰিক বদলীকৰণৰ ক্ষেত্ৰত স্বচ্ছতা আহিল বুলি তেওঁ উল্লেখ কৰে। দুৰ্নীতিমুক্ত বদলীকৰণ চৰকাৰী কৰ্মচাৰীৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ। দুৰ্নীতিমুক্ত, সৰল আৰু সুগম পাৰস্পৰিক বদলীকৰণ প্ৰক্ৰিয়া। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে স্বাগত সতীৰ্থ পৰ্টেল। এই স্বাগত সতীৰ্থ পৰ্টেল এতিয়া বদলীকৰণৰ বাবে তৈলমৰ্দন, দৌৰাদৌৰিৰ কোনো প্ৰয়োজন নহ'ব। মাত্ৰ লগ ইন কৰক আৰু লাভ কৰক বদলীকৰণৰ সহজ সমাধান। গতিকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো বদলীকৰণৰ সুখবৰ আহিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।